মাজুলীৰ প্ৰায় সংখ্যক মানুহে বৰ্তমান কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। কিন্তু এইবাৰ কৃষকৰ যি অৱস্থা, সেই অৱস্থা পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। যিহেতু আমি ক'ব লাগিব উজনি মাজুলীৰ প্ৰায়খিনি গাঁৱৰে কৃষকে এইবাৰ বন্যহস্তী যি উপদ্ৰৱ, সেই বন্যহস্তী উপদ্ৰৱৰ পৰা আলু, ৰঙালাওকে ধৰি যিখিনি শস্য তেওঁলোকে কৰিছিলে সেইখিনি ইতিমধ্যে আনি তেখেতলোকে ঘৰত সযতনে ৰাখিছিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে এইবাৰ আলুত ফুটি পোক আৰু যিটো পখিলা বুলি কওঁ, সেই পখিলা পৰি প্ৰায় সমগ্ৰ আলুখিনি একেবাৰে বেয়া হৈ যোৱাৰ ফলত বস্তাই বস্তাই আলু ইতিমধ্যে পুখুৰীত পেলাই দিব লগা হয়। ইতিমধ্যে মই প্ৰায় 80 বেগৰ ওপৰত আলু পুখুৰীত পেলাই দিয়া হ'ল। আৰু এই এপাশতে আপোনালোকৰ মাধ্যমৰ যোগেতে মই এটা কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰেই মাজুলী যিমান পাৰে সোনকালে এটা কুল হাউচ অথবা খিতলি ঘৰৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এটা যদি কুল হাউচ থাকিলহেঁতেন আজি মোৰ দৰে কৃষকে বস্তাই বস্তাই আলু পিছফালৰ পুখুৰীত পেলাই দিবলগীয়া অৱস্থা নহ'লহেঁতেন। সেয়েহে খিতলি ঘৰটো মাজুলীত খুব প্ৰয়োজনীয় আৰু যিমান পাৰে সোনকালে মাজুলীৰ জিলা কৃষি বিষয়াসকলে ইয়াৰ ওপৰত এটা পদক্ষেপ ল'ব লাগে যে বিভাগীয় যিজন মন্ত্ৰী পৰৱৰ্তী সময়ত কৃষিমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব, তেখেতক মাজুলীৰ পৰা এটা প্ৰস্তাৱ দিব লাগে যে অতি শীঘ্ৰে মাজুলীৰ এটা খিতলি ঘৰ ব্যৱস্থা কৰিব লাগে, যাতে মাজুলীৰ কৃষকে মাজুলীতে সেই যি তেওঁলোকৰ যি কৃষিজাত শস্য, সেই শস্যসমূহ বহুত দিনলৈ যাতে সতেজ কৰি ৰাখিব পাৰে। আৰু যেতিয়া বজাৰ মূল্য অধিক হ'ব, সেই বজাৰ মূল্য অধিক হোৱাত তেওঁলোকে সেই বস্তু আনি বজাৰত যাতে বিক্ৰী কৰিব পাৰে, তাৰ এটা ব্যৱস্থা কৰিবলৈ মই মাজুলী জিলা প্ৰশাসন বা মাজুলী জিলা কৃষি বিষয়াক ইয়াৰ ওপৰত এটা উচিত পদক্ষেপ ল'বলৈ মই আহ্বান জনাইছোঁ। কৰিছিলা নে